শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথত হিট এণ্ড ৰানৰ ঘটনা। নিহত স্কুটি আৰোহীজন ৰংপুৰৰ বিপ্ৰজিত ৰায়। ভুল দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে বিপ্ৰজিতক। মৰিয়াহোলাৰ কৃষকে 9 কোটি টকাৰ ৰঙালাও তুলি দিব বহিৰাজ্যৰ মধ্যভোগীৰ হাতত। বিগত 10টা বছৰ কৃষি মন্ত্ৰী তথা বিধায়ক অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত এটা কৃষি প্ৰধান সমষ্টি হোৱাৰ পাছতো ইয়াৰ জনসাধাৰণে কৃষিৰ ক্ষেত্ৰখনত মন্ত্ৰীগৰাকীৰ পৰা যথোচিত সহযোগিতা লাভ কৰিলেনে? বিগত 10টা বছৰ কৃষি মন্ত্ৰী তথা বিধায়ক অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত এটা কৃষি প্ৰধান সমষ্টি হোৱাৰ পাছতো ইয়াৰ জনসাধাৰণে কৃষিৰ ক্ষেত্ৰখনত মন্ত্ৰীগৰাকীৰ পৰা যথোচিত সহযোগিতা লাভ কৰিলেনে? বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ এই প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলৰ মাজত। কাৰণ বোকাখাত বিধানসভা সমষ্টিৰ কৃষকে বিগত সময়ছোৱাত কৃষি বিভাগৰ সহযোগিতা, ব্ৰহ্মপুত্ৰ ধনশিৰি নদীৰ ব্যাপক খহনীয়াৰ স্থায়ী সমাধান, সমষ্টিটোৰ সৰ্বত্ৰে জলসিঞ্চনৰ ব্যৱস্থা, পঞ্চায়তে ক্ষুদ্ৰ শীতল ভঁৰাল স্থাপন, খাদ্য সংসাধন উদ্যোগ আদিৰ দাবীত ৰাজপথত আন্দোলন কৰিবলগীয়া হৈ আহিছে। বিশেষকৈ বোকাখাত সমষ্টিত প্ৰচুৰ পৰিমাণে ৰঙালাও, বিলাহী, দেইথৰ আদি অঞ্চলত মাটিকঁঠাল, কমলা আদি উৎপাদিত হৈ অহাৰ পাছত সমষ্টিবাসীয়ে বোকাখাত এটা খাদ্য সংসাধন উদ্যোগৰ দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল যদিও অদ্যপি কৃষি মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে। উল্লেখ্য যে শেহতীয়া বোকাখাত সমষ্টিৰ মৰিয়াহোলাৰ উদ্যমী কৃষকৰ গোট এটাই বহিৰাজ্যৰ মধ্যভোগীৰ হাতত 9 কোটি টকাৰ ৰঙালাও তুলি দিবলৈ প্ৰস্তুতি চলাইছে। বিগত বৰ্ষত উক্ত অঞ্চলৰ পৰা তেওঁলোকে কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ৰঙালাওৰ মূল্য প্ৰতি কিলোগ্ৰামত 3-4 টকালৈ নামি অহাত সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিল। অৱশ্যে এই বৰ্ষত ৰঙালাওৰ মূল্য প্ৰতি কিলোগ্ৰামত 14-15 টকালৈ বৃদ্ধি পোৱাত কৃষকসকলক উৎসাহিত দেখা পোৱা গৈছে। স্বাভাৱিকতে 9 কোটি টকাৰ ৰঙালাও খবৰটোৰ লগে লগে বোকাখাতৰ কৃষক সমাজে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা খাদ্য সংসাধন উদ্যোগটোৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। কাৰণ বোকাখাত সমষ্টিৰ অতিকে উৰ্বৰ বুলি পৰিচিত মৰিয়াহোলাৰ পৰা 9 কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণৰ নামত আচলতে বহিৰাজ্যৰ মধ্যভোগীৰ হাততহে তুলি দিয়া হ'ব, য'ৰ পৰা স্থানীয় কৃষকসকল লাভান্বিত হ'ব। যদিও বোকাখাতত মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে যদি এটা খাদ্য সংসাধন উদ্যোগ স্থাপন কৰিলহেঁতেন তেতিয়া এই 9 কোটি টকাৰ ৰঙালাও পোনে পোনে কৃষকে স্থানীয় উদ্যোগটোলৈ প্ৰেৰণ কৰি অধিক লাভৰ মুখ দেখিলেহেঁতেন, লগতে মধ্যভোগীৰ পৰা পৰিত্ৰাণ পালেহেঁতেন। কেঁচা ৰঙালাও বিক্ৰী কৰিলে কৃষকে যিমান মূল্য পায় তাৰ তুলনাত ইয়াৰ পৰা তৈয়াৰী ৰঙালাওৰ পাউডাৰ, জাম, জিচ বা চুপষ্ট আদিৰ বজাৰ মূল্য বহু বেছি হোৱাৰ বাবে কৃষকে তেওঁলোকৰ উৎপাদনৰ ওপৰত অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। ইয়াৰ উপৰিও বজাৰত সঠিক মূল্যৰ অভাৱত বা পৰিবহণৰ অসুবিধাত বোকাখাতত উৎপাদিত ৰঙালাও বা আন সামগ্ৰী বহু সময়ত পচি নষ্ট হোৱাৰ অভিজ্ঞতা কৃষকৰ আছে। গতিকে খাদ্য সংসাধন উদ্যোগ থকাহেঁতেন অৱশিষ্ট বা অতিৰিক্ত উৎপাদনখিনি সংৰক্ষণ কৰি নতুন ৰূপ দিব পৰা গ'লহেঁতেন। ইয়াৰ উপৰি কেৱল ৰঙালাও নহয় বৰং ইয়াৰ লগতে উৎপাদিত আদা, হালধি আৰু অন্যান্য থলুৱা ফলমূলৰ বাবেও এক নতুন দিগন্তৰ সূচনা কৰিলহেঁতেন এটা খাদ্য সংসাধন উদ্যোগে। তদুপৰি এটা খাদ্য সংসাধন উদ্যোগ স্থাপন হোৱা হ'লে কেৱল কৃষকৰ উপকাৰেই নহয়, বোকাখাতৰ স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ পথ মুকলি হ'লহেঁতেন। য'ত নেকি জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগিও বৰ্তমান বোকাখাতৰ বহু নিবনুৱা বহিৰাজ্যত সস্তীয়া শ্ৰমিক ৰূপে কৰ্মৰত। কিন্তু এইলৈ মন্ত্ৰী অতুল বৰাই বিগত 10 বছৰে বোকাখাতত বিধায়ক হৈ থাকি কোনো আঁচনি যুগত কৰা দেখা নগ'ল। ইয়াৰ পৰিৱৰ্তে সমষ্টিটোৰ কৃষক ৰাইজক সৰ্বত্ৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব নোৱাৰা,
কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা নিম্নমানৰ বীজ যোগান ধৰি পৰ্বতম কেলেংকাৰীত লিপ্ত হোৱা বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত কৃষকক বছৰ বছৰ ধৰি ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি ৰখা আদি খবৰেহে বিগত 10 বছৰে চৰ্চা লাভ কৰি থাকিল বোকাখাট সমষ্টি বটদ্ৰৱাত শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ সদৌ অসম ভিত্তিক বিভিন্ন প্ৰতিযোগিতা সম্পন্ন বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰচুটি সাংস্কৃতিক মঞ্চত সদৌ অসম ভিত্তিক ফাকুৱাৰ গীতৰ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে বিয়লি 2:00 বজাৰ পৰা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰচুটি সাংস্কৃতিক মঞ্চত সদৌ অসম ভিত্তিক ফাকুৱাৰ গীতৰ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় মহাপুৰুষ বিৰচিত ৰাগ তালযুক্ত ফাকুৱাৰ আপুৰুগীয়া গীতসমূহ নৱপ্ৰজন্ম তথা জনসাধাৰণৰ মাজত চৰ্চা আৰু জনপ্ৰিয়তা কৰাৰ মহান প্ৰচেষ্টাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড নমিতা কলিতাই পুণ্যভূমি বটদ্ৰৱাৰ ঐতিহ্য পৰম্পৰা সংস্কৃতি নৱপ্ৰজন্মৰ মাজত বিলাই দি চৰ্চাৰ প্ৰয়াস কৰাৰ লগতে বটদ্ৰৱাৰ মৌলিক ফাকুৱাৰ গীতসমূহৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ ব্যৱস্থাৰে কৰা আয়োজনক ভূয়সী প্ৰশংসা কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামীকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিৰ পাছত চিত্ৰাংকন ফাকুৱাৰ গীত আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় চিত্ৰাংকনৰ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই আৰু ফাকুৱাৰ গীতৰ বিচাৰকৰ আসন গ্ৰহণ কৰে বিতুপন মহন্তই শেষত দৌল উৎসৱ বা ফাল্গী উৎসৱ বটদ্ৰৱাৰ ঐতিহ্য আৰু সংস্কৃতি বিষয়ৰ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টৰ দিব্যজ্যোতি বৰুৱাই কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱ ৰঞ্জন বৰুৱা ধনিষ্ঠা কলিতা শৰমিষ্ঠা কলিতাৰ দলে দ্বিতীয় স্থান লাভ কৰে অংশুমান বৰা আৰু কীৰ্তি কল্প দেওনাথৰ দলে আৰু তৃতীয় স্থান লাভ কৰে তাৰ্তিকা বৰুৱা আৰু বৰাৰ দলে নিশা নৰুৱা পুঁজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মঞ্চ উদ্বোধন কৰে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰজু পাঠক মহন্তই মহাপুৰুষ শংকৰদেৱ অসমীয়া সমাজখনক কিদৰে ঐশ্বৰ্যশালী কৰি থৈ গ'ল সেয়া উল্লেখ কৰাৰ লগতে প্ৰতিজন অসমীয়াই গুৰুজনাৰ এই পবিত্ৰ জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে দৰ্শন কৰাটো উচিত বুলি প্ৰকাশ কৰে মঞ্চ উদ্বোধনৰ লগে লগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্ধৱ চুলহী বুকুল্লা হামুবিনে গুপুৰ তুলেক যোগ যায় শীৰ্ষক শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰি উপস্থিত হেজাৰ হেজাৰ দৰ্শকক আপ্লুত কৰে অনুষ্ঠানত সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ শিল্পীসকলে দলীয় বৰগীত দৰমী লোকসংগীত চিয়াগীত থিয়নাম দিহাটোকাৰী আৰু হোলী গীত পৰিৱেশন কৰি সংস্কৃতি প্ৰেমী দৰ্শকক আপ্লুত কৰে পাছত সত্ৰীয়া নৃত্যানুষ্ঠান আৰু শেষত দুৰ্যোধনৰ উৰি ভংগ শীৰ্ষক ভাওনা পৰিৱেশন কৰে নগাঁৱৰ নক্ষত্ৰ সাংস্কৃতিক কেন্দ্ৰই শেষ নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি হেজাৰ হেজাৰ দৰ্শক মন্ত্ৰমুগ্ধ হৈ পৰে চকুহোলাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা 2 পাইলট নিহত এই বিমান দুৰ্ঘটনাত 2জন পাইলট নিহত হোৱা বুলি নিশ্চিত কৰিছে বায়ুসেনাৰ নিহত পাইলট 2জনৰ নাম হৈছে ষ্টিউৱেন এলডিআৰ অনুজ আৰু ফেল্টি এলটি পূৰ্বেশ দুৰাক্তৰ এই দুয়োগৰাকী পাইলটৰ বিয়োগত শোক প্ৰকাশ কৰিছে বাসী সেনা
কাৰ্বি আংলং জিলাৰ চুকিবোলা অঞ্চলৰ নিলুক ব্লকৰ দুৰ্গম পাহাৰীয়া এলেকা এটাত বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ চিকডো-চি যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়। বিমানখন যোৰহাটৰ পৰা উৰা মাৰি চুকুবোলাত দুৰ্ঘটনাত পতিত হয় সন্ধিয়া। উল্লেখযোগ্য যে এই বিমান দুৰ্ঘটনাত দুজন পাইলট নিহত হোৱা বুলি নিশ্চিত কৰিছে বায়ুসেনাই। বায়ুসেনাৰ নিহত পাইলট দুজনৰ নাম হৈছে ষ্টিভেন এলডিআৰ অনুজ আৰু এফএলটি এলটি পূৰ্বেশ দুৰাক্তৰ। এই দুয়োগৰাকী পাইলটৰ বিয়োগত শোক প্ৰকাশ কৰিছে বাসী সেনাই। উল্লেখ কৰা প্ৰয়োজন যে উক্ত দিনা সন্ধিয়া প্ৰায় 7:00 বজাত অঞ্চলটোৰ এটা ওখ পাহাৰৰ দিশৰ পৰা প্ৰচণ্ড বিস্ফোৰণ সদৃশ শব্দ শুনা গৈছিল। শব্দটো ইমানেই জোৰেৰে হৈছিল যে আশে-পাশে থকা গাঁওসমূহত আতংক বিয়পি পৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণৰ শব্দ পাহাৰত প্ৰতিধ্বনিত হৈ সমগ্ৰ অঞ্চল কঁপাই তোলে। ইৰাণ যুদ্ধৰ শেহতীয়া খবৰ, ইজৰাইলৰ দূতাবাসত ইৰাণৰ আক্ৰমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰে যে ইৰাণৰ হাতত এতিয়া কোনো বায়ুসেনা নাই, কোনো বায়ু প্ৰতিৰক্ষা নাই আৰু বায়ুসেনা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ 7টা দিন পাৰ হ'ল, আজিও অব্যাহত আছে যুদ্ধৰ বিভীষিকা। তথ্যমতে 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক অভিযানৰ পাছতে ইৰাণত বৰ্তমানলৈকে কমেও 1230 জন লোকৰ মৃত্যু হৈছে। ইৰাণৰ সংবাদ সংস্থান ফাৰ্টৰ এক প্ৰতিবেদন অনুসৰি ৰাজধানী তেহৰানৰ দক্ষিণ-পশ্চিমে অৱস্থিত পাৰাম চহৰৰ দুখন বিদ্যালয়ত ক্ষেপণাস্ত্ৰই আক্ৰমণ কৰিছে। উপসাগৰীয় দেশ আৰু ইজৰাইলৰ আমেৰিকাৰ সামৰিক ঘাটিসমূহতো ইৰাণে মিছাইল আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইল, UAE, কাটাৰ, বাহৰেইন, কুৱেইট, ছৌদি আৰবক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰে যে ইৰাণৰ হাতত এতিয়া কোনো বায়ুসেনা নাই, কোনো বায়ু প্ৰতিৰক্ষা নাই আৰু বায়ুসেনা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। তেওঁ কয় যে ইৰাণত এনেদৰে ধ্বংস কৰা হৈছে যি পৰিস্থিতি মানুহে আগতে কেতিয়াও দেখা নাছিল। ইফালে ইৰাণৰ উচ্চতম নেশ্যনেল নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানীয়ে কয় যে ইৰাণৰ সেনাই আমেৰিকাৰ যিকোনো স্থল আক্ৰমণৰ বাবে ৰৈ আছে। উল্লেখযোগ্য যে বাহৰেইনৰ মানামাত থকা ইজৰাইলৰ দূতাবাসত ইৰাণে নিশাৰ ভাগত আক্ৰমণ চলাই এই তথ্য সদৰি কৰিছে ফাৰ্ছ নিউজ এজেন্সিয়ে। ইৰাণৰ সংবাদ সংস্থান তাছনিমে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ এখন ড্ৰোনে আমেৰিকাৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক লক্ষ্য কৰি লৈছে। বাতৰি সংস্থানটোৱে খাতাম আল আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰৰ উদ্ধৃতি দি কয়, ইৰাণৰ সামুদ্ৰিক সীমান্তৰ পৰা 340 কিলোমিটাৰ দূৰত্বত ওমান সাগৰত প্ৰৱেশ কৰি হৰমুজ জলচ্যুত পৰিচালনা কৰিবলৈ প্ৰৱেশ কৰা বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ নৌসেনাৰ ড্ৰোনে লক্ষ্য কৰি লৈছে। একেদৰে ছৌদি আৰবৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে দেশখনৰ মধ্য আল-খাৰ গভৰ্ণৰেটৰ পূব দিশত এটা ক্ৰুইজ মিছাইল ধ্বংস কৰা হয়। অৱশ্যে মন্ত্ৰালয়ে এই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই। আমেৰিকাক ধাৰাবাহিক আক্ৰমণ, বছৰে কোনেও কৰিব নোৱাৰা কাম ঘণ্টাত কৰিলে ইৰাণে। ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰিছিল আমেৰিকাই। বিশ্বৰ প্ৰতিখন যুদ্ধতে আমেৰিকাৰ এনে প্ৰৱেশ এক পৰম্পৰা হৈ পৰিছে। এনে যুদ্ধসমূহত আমেৰিকাই প্ৰৱেশ কৰি এখন বিশেষ দেশৰ হৈ আনখন ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰিছিল আমেৰিকাই। বিশ্বৰ প্ৰতিখন যুদ্ধতে আমেৰিকাৰ এনে প্ৰৱেশ এক পৰম্পৰা হৈ পৰিছে। এনে যুদ্ধসমূহত আমেৰিকাই প্ৰৱেশ কৰি এখন বিশেষ দেশৰ হৈ আনখন দেশক আক্ৰমণ কৰি বিশ্বক আওপকীয়াকৈ শক্তি প্ৰদৰ্শন কৰে। ইৰাণ-ইজৰাইলৰ যুদ্ধটো সেই একে কামেই কৰিছিল আমেৰিকাই। ইজৰাইলৰ সেনাৰ সৈতে লগ গৈ আমেৰিকান সেনাই ধাৰাবাহিক আক্ৰমণ চলাই গৈছিল ইজৰাইলৰ ওপৰত। কিন্তু এইবাৰ হিতে বিপৰীত হ'ল। অনাধিকাৰ প্ৰৱেশ কৰা আমেৰিকাক বাৰুকৈয়ে এসেকা দিলে ইৰাণে। বিগত প্ৰায় দিন ধৰি অব্যাহত থকা এই যুদ্ধত ইৰাণৰ বহু ক্ষতি হৈছে।
কিন্তু যোৱা ঘণ্টাৰ ভিতৰত ইৰাণৰ আক্ৰমণাত্মক ৰূপত থৰকাচিটি হেৰুৱাইছে আমেৰিকাই। বিগত প্ৰায় বছৰে আমেৰিকাৰ ওপৰত নোহোৱা বিধ্বংসী আক্ৰমণ কৰিলে ইৰাণে। মাৰ্চৰ নিশাৰ পৰা মাৰ্চৰ পুৱা লৈকে এই সময়ছোৱাত ইৰাণে আমেৰিকাক দিলে বহুকেইটা মুখ্যম আঘাত। এই সময়ছোৱাত ইৰাণে আমেৰিকাৰ টা সৈন্য বাহিনীৰ ঘাটি উৰুৱাই দিয়ে। ইৰাণৰ আক্ৰমণত বহু সেনা আহত হোৱাৰ লগতে গৰাকীকৈ সৈনিকৰ মৃত্যু হৈছে। ট্ৰাম্পে সপোনটো ভবা নাছিল যে ইৰাণে তেওঁলোকৰ ওপৰত এনে প্ৰত্যাক্ৰমণ কৰিব। ইৰাণত আক্ৰমণ কৰিবলৈ যোৱা খনকৈ জিজাৰি বিমানো ধ্বংস কৰি দিয়ে ইৰাণী সেনাই। তাকো আমেৰিকাৰ দূতাবাসৰ কাৰ্যালয়তো বোমাৰে উৰুৱাই দিয়ে ইৰাণে। বিগত প্ৰায় ঘণ্টাত এটাৰ পাছত আনটো আক্ৰমণ চলাই গৈছিল ইৰাণে। ইৰাণৰ এই আক্ৰমণত বহু হাজাৰ কোটি টকাৰ জিজাৰি সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে আমেৰিকা। ইৰাণৰ এনে আক্ৰমণৰ পাছতে নিজৰ দেশত প্ৰশ্নৰ সন্মুখীন হৈছে ট্ৰাম্প চৰকাৰ। বিগত প্ৰায় বছৰো অধিক কাল আমেৰিকাৰ ওপৰত এনে আক্ৰমণ কৰিবলৈ বিশ্বৰ কোনো এখন দেশে সাহস গোটাব পৰা নাছিল। শেহতীয়াকৈ ইৰাণৰ এই আক্ৰমণাত্মক ৰূপত বাৰুকৈ ব্যতিব্যস্ত হৈছে ট্ৰাম্প। প্ৰাপ্ত খবৰ অনুসৰি সেনা বাহিনীৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক হোৱাইট হাউচত আয়োজন কৰা হৈছে। ধাৰণা কৰা হৈছে যে অহা ঘণ্টাৰ ভিতৰত ইৰাণৰ ওপৰত পুনৰ বিধ্বংসী আক্ৰমণ চলাব আমেৰিকায়ো। ৰাজ্যসভা নিৰ্বাচনত বিজেপিলৈ ইউডিএফৰ সমৰ্থন কংগ্ৰেছৰ তীব্ৰ সমালোচনা। যদি ইউডিএফ সঁচাকৈ অসমৰ বাবে ভাবুকি হয় তেন্তে NDAৰ প্ৰাৰ্থী প্ৰমোদ বড়োক জয়ী কৰিবলৈ তেওঁলোকৰ সহায় কিয় ল'বলগীয়া হ'ল? লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি ইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দি গালিগালাজ কৰি অহা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি হঠাতে সেইটো দলেৰে সহায় ল'বলৈ বাধ্য হোৱাটোৱে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে NDA অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী দল UPPLৰ নেতা প্ৰমোদ বড়োৰ মনোনয়নত ইউডিএফৰ জন্ম বিধায়ক ক্ৰমাৎ কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰে বছৰ বছৰ ধৰি অসমৰ ৰাইজক ইউডিএফ ভয় কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজহুৱা সভা সমিতিত সংখ্যালঘু সমাজক লক্ষ্য কৰি ন্যায় আৰু অচিনাকি আদি শব্দ ব্যৱহাৰ কৰি বিদ্বেষমূলক ৰাজনৈতিক ভাষণ আগবঢ়াই আহিছে। উচ্ছেদ অভিযান আৰু বিলজাৰ ৰাজনীতিকো তেওঁ সমৰ্থন কৰি সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল। কিন্তু আজি যেতিয়া ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিৰ সংখ্যা কম হ'ল তেতিয়াই সেই একেই ইউডিএফ হঠাতে আপোন হৈ পৰিল বুলিও তেওঁ কটাক্ষ কৰে। আনহাতে এপৰচুচিৰ সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি ইউডিএফ সঁচাকৈ অসমৰ বাবে ভাবুকি হয় তেন্তে NDAৰ প্ৰাৰ্থী প্ৰমোদ বড়োক জয়ী কৰিবলৈ তেওঁলোকৰ সহায় কিয় ল'বলগীয়া হ'ল? যদি ইউডিএফ ভাবুকি নহয় তেন্তে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰে দিয়া ভাষণবোৰ কেৱল ভয় সৃষ্টিৰ ৰাজনীতি নাছিলনে বুলিও গগৈয়ে প্ৰশ্ন কৰে। গৌৰৱ গগৈয়ে আৰু কয় মুখ্যমন্ত্ৰীৰে সদায় আদৰ্শ আৰু মতাদৰ্শৰ কথা কয়, কিন্তু ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰিলেই সেই আদৰ্শ নোহোৱা হৈ যায়। অসমৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ বাবে আজি নিজৰ গাদী ৰক্ষা কৰাটোৱেই যেন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলিও সদৰি কৰে গৌৰৱ গগৈ। আনহাতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ইউডিএফ দল যে বিজেপিৰ বি টিম সেয়া আজি স্পষ্টকৈ প্ৰমাণিত হ'ল। তেওঁ লগতে সংযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত UPPLৰ মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই UPPLৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবৰ বাবে ইউডিএফ দলৰ বিধায়কৰ সহায় ল'বলগীয়া হৈছে। বাহিৰত দেখুৱাই দুয়োটা দলে ইটোৰ সিটোৰ মাজত আদৰ্শগত মিল নাই বুলি কয় যদিও প্ৰকৃততে ক্ষমতাৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে।
বিৰোধী দলপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত বৰ্তি থাকিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে একে সাম্প্ৰদায়িক দল AIUDFৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছে। বাহিৰত দেখুৱাই দুয়োটা দলৰ নেতাসকলে ইটোৱে আনটোক গালিগালাজ কৰাটো ৰাইজক বিভ্ৰান্ত কৰাৰ এক ৰাজনৈতিক কৌশলহে মাত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে AIUDFৰ অক্সিজেন নোহোৱাকৈ চলিব নোৱাৰে বুলিও দেৱব্ৰত শইকীয়াই মন্তব্য কৰে। এণ্ট্ৰি অখিল লিৰিংহ আন মিত্ৰ দলৰ নেতৃত্বক লৈ কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত সংবাদমেল। বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে শুকুৰবাৰৰ আবেলি এক সংবাদমেল আয়োজন কৰিব বুলি সদৰি কৰিছে ৰাজীৱ ভৱানৰ এক সূত্ৰই। এই সংবাদমেলত আসন বুজাবুজিৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বিৰোধী মিত্ৰ পক্ষই। বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে শুকুৰবাৰৰ আবেলি এক সংবাদমেল আয়োজন কৰিব বুলি সদৰি কৰিছে ৰাজীৱ ভৱানৰ এক সূত্ৰই। এই সংবাদমেলত আসন বুজাবুজিৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বিৰোধী মিত্ৰ পক্ষই। সংবাদমেলত উপস্থিত থাকিবলৈ অসম জাতীয় পৰিষদ CPI, CPIM, APHLCৰ নেতৃত্বক আমন্ত্ৰণ জনাইছে কংগ্ৰেছে। সেই অনুসৰি সংবাদমেলত লিৰিঞ্জ্যোতি গগৈসহ আন কেইটা মিত্ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব। এই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই অখিল গগৈ বা ৰাইজৰ দলৰ কোনো প্ৰতিনিধি, কিয়নো দলটোৰ সৈতে এতিয়াও কংগ্ৰেছৰ সমষ্টি ভাগ বাটোৱাৰাক লৈ কোনো গ্ৰহণযোগ্য সিদ্ধান্ত হোৱা নাই। আনহাতে অখিল গগৈয়ে এই মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে শনিবাৰৰ দিনটোলৈকে অন্তিম সময়সীমা বান্ধি দিয়াৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। কংগ্ৰেছে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া লক্ষণীয়ভাৱে ব্যক্ত কৰা নাই। কাছাৰৰ গ্ৰামাঞ্চলত ষ্ট্ৰোক ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি। সম্প্ৰতি গ্ৰামাঞ্চলত ভয়ানক হাৰত বৃদ্ধি পাইছে ষ্ট্ৰোক ৰোগীৰ সংখ্যা। বয়সীয়া লোকৰ তুলনাত গ্ৰামাঞ্চলৰ যুৱকসকলে এই ষ্ট্ৰোক ৰোগত আক্ৰান্ত হৈছে। সৰ্বাধিক সম্প্ৰতি গ্ৰামাঞ্চলত ভয়ানক হাৰত বৃদ্ধি পাইছে ষ্ট্ৰোক ৰোগীৰ সংখ্যা। বয়সীয়া লোকৰ তুলনাত গ্ৰামাঞ্চলৰ যুৱকসকলে এই ষ্ট্ৰোক ৰোগত আক্ৰান্ত হৈছে সৰ্বাধিক। গ্ৰামাঞ্চলৰ পৰা 81% ষ্ট্ৰোক ৰোগী শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ চিকিৎসা কৰিবলৈ আহিছে। জিলাখনত ষ্ট্ৰোক ৰোগীৰ মৃত্যুৰ হাৰ 30%। বিগত 8 বছৰত কাছাৰ জিলাত সংগ্ৰহ কৰা তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ খবৰ। নেশ্যনেল ষ্ট্ৰোক ৰেজিষ্ট্ৰী প্ৰগ্ৰামৰ অধীনত আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ মেডিচিন বিভাগৰ উদ্যোগত আয়োজিত সহযোগিতাৰ জৰিয়তে ষ্ট্ৰোক সেৱা শক্তিশালী কৰা এক পৰ্যালোচনা অনুষ্ঠানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰা চিকিৎসকসকলৰ মতে উচ্চ ৰক্তচাপ, বহুমূত্ৰ, ধূমপান, অতিৰিক্ত মদ্যপান, অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আদি কাৰণতে ষ্ট্ৰোক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আৰম্ভণিতে ইয়াৰ চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে অথবা শাৰীৰিক অক্ষমতাই দেখা দিব পাৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ষ্ট্ৰোক ৰোগৰ বিতং তথ্য দাঙি ধৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক তথা AICMR প্ৰজেক্টৰ প্ৰথমগৰাকী অধ্যক্ষ ডাঃ অভিজিৎ স্বামীয়ে। তেখেতে কয়, গ্ৰামাঞ্চলত সচেতনতাৰ অভাৱ আৰু প্ৰাথমিক চিকিৎসাৰ অল্পতাৰ বাবে গ্ৰামাঞ্চলত ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে। সময়মতে ৰোগীক চিকিৎসালয়লৈ আনিব নোৱাৰাৰ ফলতে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। এই প্ৰজেক্টৰ প্ৰিন্সিপাল ইনভেষ্টিগেটৰ ডাঃ পাৰমিতা ৰয়ে বিগত 8 বছৰত কাছাৰ জিলাৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা ষ্ট্ৰোক ৰোগীৰ পৰিসংখ্যা দাঙি ধৰি কয়, চহৰ অঞ্চলতকৈ গ্ৰামাঞ্চলত এই ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। কোটা, বাৰাণসী, কটক, কাছাৰ সহ দেশৰ 5খন জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ষ্ট্ৰোক ৰোগীৰ সংখ্যা।
কাছাৰ জিলাত 52 বছৰৰ পৰা 64 বছৰৰ 40% আৰু 45ৰ পৰা 55 বছৰ বয়সৰ ভিতৰত 33% ৰোগী ষ্ট্ৰোকত আক্ৰান্ত হৈছে। 2020 চনত কাছাৰ জিলাত ষ্ট্ৰোক ৰোগীৰ সংখ্যা আছিল মাত্ৰ 404 গৰাকী। 2025 চনত এই সংখ্যা 1700লৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে ডা পাৰমিতা ৰয়ে। গ্ৰামাঞ্চলত সজাগতা আৰু প্ৰয়োজনীয় চিকিৎসাৰ অভাৱৰ বাবে ষ্ট্ৰোক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে ডা পাৰমিতা ৰয়ে। সময়মতে ৰোগীসকলক চিকিৎসালয়লৈ লৈ আহিলে তেওঁলোকক বচোৱাটো সম্ভৱ বুলিও মন্তব্য কৰে চিকিৎসকগৰাকীয়ে। অনুষ্ঠানত মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডা অভিজিৎ স্বামী, কাছাৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ প্ৰতিনিধি ডা ৰোহন বিশ্বাস, ডা ভাস্কৰ দেওনাথসহ কেইবাগৰাকী চিকিৎসকে ষ্ট্ৰোক ৰোগৰ দ্ৰুত বৃদ্ধি আৰু চিকিৎসাৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শতাধিক স্বাস্থ্য বিশেষজ্ঞৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্লক প্ৰাইমাৰী হাস্পাতালৰ চিকিৎসক আৰু বেচৰকাৰী হাস্পাতালৰ প্ৰতিনিধি। অনুষ্ঠানত পৰিচালনা কৰে প্ৰজেক্টটোৰ পৰিসংখ্যাবিদ মৌপিয়া চৌধুৰীয়ে। সুখোই ফাইটাৰ জেট ক্ৰাছেছ, যোৰহাটৰ পৰা উৰামৰা চিক্ত যুঁজাৰু বিমান কাৰ্বি আংলমৰ পাহাৰত দুৰ্ঘটনাত পতি। দুৰ্গম পাহাৰৰ ওপৰত বিমানৰ ধ্বংসাৱশেষ আৰু মানৱ শৰীৰৰ ছিন্ন ভিন্ন অংগ উদ্ধাৰ। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 7:45 বজাত কাৰ্বি আংলং জিলাৰ চকিহোলা গাঁৱৰ ৰমখেলানৰ কালা পাহাৰত বিকট শব্দলৈ এখন উৰাজাহাজ অগ্নিপুণ্ড হৈ বাগৰি পৰা দেখা পায় অঞ্চলটোৰ একাংশ লোকে। যোৰহাটবাসীৰ বাবে এটা চিনাকি দৃশ্য। যোৰহাট নগৰৰ পৰা কিছু নিলগতে থকা ভাৰতীয় বায়ুসেনা বাহিনীৰ যোৰহাট এয়াৰ ফ'ৰ্চ ষ্টেচনৰ পৰা সঘনাই উৰা মৰা যুঁজাৰু বিমানসমূহৰ বিকট শব্দই বুকু কঁপাই তোলে সকলোৰে। বৃহস্পতিবাৰেও সন্ধিয়া প্ৰায় 6:45 বজাত যোৰহাটৰ আকাশফালি কেইবাখনো যুঁজাৰু বিমান উৰি যোৱা প্ৰত্যক্ষ কৰিছিল বহুজনে। কিন্তু তাৰে এখন বিমান আজি উভতি নাহিল। কাৰ্বি আংলং জিলাৰ দুৰ্গম পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হ'ল এই যুঁজাৰু বিমানখন। বিমানখনৰ পাইলট দুগৰাকী সন্ধানহীন হৈ আছে দুপৰ নিশা পৰ্যন্ত। আনহাতে পাহাৰৰ ওপৰৰ দুৰ্ঘটনাস্থলীত পোৱা গৈছে মানৱ শৰীৰৰ ছিন্ন ভিন্ন টুকুৰা। আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক সবল কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক সবল কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট গাইডবুক মুকলি। উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থান আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স পৰীক্ষাগাৰ WGL ৰ এটা ৱেবছাইট www.wildlifegenetics.lab মুকলি আৰু বন্যপ্ৰাণীৰ DNA ফৰেনচিক তদন্ত আৰু নমুনা সংগ্ৰহৰ বিভিন্ন পদ্ধতি সম্পৰ্কীয় এখন বিস্তৃত গাইডবুক উন্মোচন কৰা হৈছে। এই ৱেবছাইট আৰু গাইডবুকখন উত্তৰ-পূব ভাৰতৰ বন্যপ্ৰাণী জেনেটিক্স আৰু ফৰেনচিক পৰীক্ষাৰ ক্ষেত্ৰত বাটকটীয়া পৰীক্ষাগাৰটোৰ সফলতাৰ যাত্ৰাপথত আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। সোমবাৰে আৰণ্যকৰ বেলতলাস্থিত প্ৰশাসনিক কাৰ্যালয়ত আয়োজিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষণা সঞ্চালক পশু চিকিৎসা বিজ্ঞান ড প্ৰবোধ বৰা মুখ্য অতিথি আৰু বিশিষ্ট সাংবাদিক লেখক তথ্যচিত্ৰ নিৰ্মাতা মৃণাল তালুকদাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থকা এক অনুষ্ঠানত ৱেবছাইট আৰু গাইডবুকখন উন্মোচন কৰা হয়। NDA 3 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, বিজয় নিশ্চিত। ৰাজ্যসভাৰ যাত্ৰালৈও চাইকেল লৈ আহিল তেজপুৱালা। যোগেন মোহনে ক'লে ৰাষ্ট্ৰীয় নেতৃত্বই বিচৰাৰ দৰে কাম কৰি যাব লাগিব। প্ৰমোদ বড়ো আশাবাদী অসম দেশৰ বাবে কাম কৰাৰ সুবিধা পাম। গুৱাহাটী ষ্টাফ ৰূপৰাৰ 5 মাৰ্চ ৰাজ্য সভাৰ অসমৰ 3খন আসনত NDAৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত হ'ল। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিজেপিৰ হৈ বিধায়ক তেজপুৱালা আৰু মন্ত্ৰী যোগেন মোহনে মনোনয়ন দাখিল কৰে।
আনহাতে তৃতীয়খন আসনৰ বাবে বিজেপিৰ মিত্ৰদল দীঘলীয়া হ'ব যুদ্ধ উদ্বিগ্ন আমেৰিকা ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰে বৈঠক সকলো বিবাদৰ শান্তিপূৰ্ণ সমাধান বিচাৰে ভাৰতে মোদী প্ৰকাশ দিল্লী আমেৰিকাৰ উপবিদেশ খামেনিৰ মৃত্যুৰ 5 দিনৰ পাছত ভাৰতৰ শোক সচিব ইৰাণৰ বিদেশ মন্ত্ৰীৰে জয়শংকৰৰ আলোচনা ইজৰাইলত ড্ৰোন ক্ষেপণাস্ত্ৰৰ বৰ্ষণৰ ঢৌ অব্যাহত ইৰাণৰ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিলে আমেৰিকাই জৰাইলে আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰ মিনটমেনৰ পৰীক্ষা আমেৰিকাৰ ওমান উপসাগৰত 2জন ভাৰতীয়ৰ মৃতদেহ উদ্ধাৰ ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ 100 দিনতকৈ অধিক দীঘলীয়া হোৱাৰ আশংকা কৰা হৈছে এই আশংকা প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগনে দীঘলীয়া যুদ্ধই পেলাব পৰা সামৰিক বাহিনী কৌশলগত আৰু অৰ্থনৈতিক প্ৰভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে আমেৰিকা BBC